নমস্কাৰ। অসম ডিফেন্স ছাবস্ক্ৰাইবসকলক মই ধন্যবাদ জনাইছোঁ। আৰু আজি আমি কথা পাতিম অসম পুলিচত ইণ্টাৰভিউ দিবলৈ গ'লে কি কি নথিপত্ৰ প্ৰয়োজন হয়, ইয়াকে আমি আলোচনা কৰিম। থেংক ইউ। নমস্কাৰ। ইণ্টাৰভিউ দিব গ'লে কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, গতিকে আপোনালোকে নিজৰ ভালদৰে ডকুমেণ্টখিনি ঘৰতে যেতিয়া ইণ্টাৰভিউত যাব আগদিনাখন আপোনালোকৰ নিজৰ ডকুমেণ্টখিনি ভালদৰে এবাৰ চাইজ কৰি ল'ব ফাইলটোত। তাৰপিছতে আপোনালোকৰ এডমিট মাৰ্কশ্বিট, বাৰ্থ চাৰ্টিফিকেট আপোনালোকক এক্সট্ৰা কৰি ৰাখিব লাগিব। আৰু প্ৰতিটো ডকুমেণ্টৰ দুটাকৈ ফটো ষ্টেট কৰি ৰাখিব লাগিব লগত। আৰু আপোনালোকৰ যি এডমিট ভালকৈ ৰাখিব লাগিব। আৰু আপোনালোকৰ আদাৰ্ছ ডকুমেণ্ট NCC আৰু আপোনালোকৰ ষ্টেট লেভেল যিকোনো খেলৰ চাৰ্টিফিকেট আপোনালোকক ৰাখিব লাগিব। আৰু 2 কপি ফটো কপি লগত ৰাখিব লাগিব। আৰু যেতিয়া আপোনালোকক ইণ্টাৰভিউত যাই পেলাই এণ্ট্ৰি কৰিব, গেটত আপোনালোকক এটাই বস্তু লাগিব, আপোনালোকৰ এপ্লাই কৰা এডমিটখন আৰু লগতে আপোনালোকক লাগিব এখন আধাৰ কাৰ্ড আৰু এডমিটটো লগত ৰাখিব লাগিব। গতিকে গেটত এণ্ট্ৰি কৰি আপোনালোকক গ্ৰাণ্টত সোমাবলৈ দিব। আৰু গ্ৰাণ্টত সোমোৱাৰ পিছত আপোনালোকক বহুৱাই থোৱাৰ পিছতে এখনকৈ ডকুমেণ্ট আপোনালোকক দিব। আপোনালোকে ডকুমেণ্টখন ফিল আপ কৰাৰ পিছত আপোনালোকক গ্ৰাণ্টত লৈ যাব। যোৱাৰ পিছতে ইয়াত চোৱা চিতা কৰিব ছাৰে। তাৰপিছত আপোনালোকক ইয়াত অকণমান বহুৱাই থৈ পেলাই আপোনালোকক যি এক্সাৰচাইজ ফিজিকেলৰ কাৰণে আপোনালোকক ফাৰ্ষ্টত ৰানিং দিব। ৰানিং দিয়াৰ পাছত হাই জাম্প, লং জাম্প আৰু কৰি পেলাই আপোনালোকৰ কোৱালিফাই আনকোৱালিফাই ছাকচেছফুল কৰাৰ পিছতে আপোনালোকক এটা কাট অফ মাৰ্ক হ'ব। আপোনালোকে কিমান নাম্বাৰ পালে সিদিনাখন। তাৰপিছত আপোনালোকক মেডিকেল চেণ্টাৰলৈ লৈ যাব। লৈ যোৱাৰ পিছত আপোনালোকক মেডিকেল কৰাৰ পিছতে আপোনালোকক এটা কোৱালিফাই আনকোৱালিফাই এক্সামত কিমান নাম্বাৰ পালে বহিবলৈ দিব। এইখিনিৰ এটা ভিত্তি কৰি কাট অফ মাৰ্ক হ'ব। কাট অফ মাৰ্কৰ পিছতে আপোনালোকক এক্সামৰ কাৰণে এডমিট বিলাব চৰকাৰে। এডমিট বিলাৰ পাছতে আপোনালোকৰ এক্সাম হ'ব। এক্সাম হোৱাৰ পিছতে আপোনালোকৰ কিমান নাম্বাৰ পালে এক্সামত, তাৰপিছতে নাম্বাৰ ভিত্তি কৰি এটা কাট অফ হ'ব। কাট অফত আপোনালোকৰ যদি যিমান নাম্বাৰ কোৱালিফাই হৈছিল ফিজিকেলত, ইমান নাম্বাৰ যদি ইয়াত পোৱা যায়, তেন্তে আপোনালোকক ফাইনেল কাট অফ অনুযায়ী আপোনালোকৰ লাইফ ছাকচেছ আৰু আনছাকচেছ তেতিয়াহে লক্ষ্য দেখা দিব আপোনালোকৰ মেহনতৰ কি ফল। আৰু আপোনালোকে যদি আমাৰ আসাম ডিফেন্স চেনেললৈ নতুন আহিছে, তেনেহ'লে আমাৰ চেনেলখন সোনকালে ছাবস্ক্ৰাইব কৰি দিব। আৰু নেক্সট ভিডিঅ'বিলাক আপোনালোকে ইণ্টাৰভিউত যাই কি
সুধিব কি নুসুধে আপোনালোকৰ কিমান কাট আপ থাকিব, কিমান কোৱালিফাই অনুযায়ী কাট আপ ফাইনেল যাব, ফাইনেল মাৰ্ক আপোনালোকে আমাৰ ভিডিঅ'ৰ মাধ্যমত আপোনালোকে বুজিব পাৰিব। আৰু আমাৰ চেনেলখনলৈ আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে যদি প্ৰথমবাৰ আমাৰ চেনেললৈ ভিডিঅ' চাই আছে সোনকালে ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ। এইখিনিতে মই নেক্সট ভিডিঅ' দিবলৈ আপোনালোকক সাজু আছোঁ। ধন্যবাদ।